লগত কওক ভাৰত মাতা কি, ভাৰত মাতা কি। নৰেন্দ্ৰ মোদী, দিলীপ শইকীয়া, ৰাজীৱ বাঙ্গাল একদম জিকিবই। আৰু আজিৰ সভাত আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, জিলা সভাপতি গোসাই বসুমতাৰী ডাঙৰীয়া, হৰেণ দেউৰী ডাঙৰীয়া, অৰূপ দে ডাঙৰীয়া, বিভূতি বৰগীয়াৰী ডাঙৰীয়া, কবিতা বসুমতাৰী ডাঙৰীয়া, বিৰাজমোহন বসুমতাৰী ডাঙৰীয়া, অশোক সিংঘি ডাঙৰীয়া, দুৰ্গা হাজদা ডাঙৰীয়া, অমৃত বেগ ডাঙৰীয়া, জাগিৰ সোৰেং ডাঙৰীয়া, মনোৰঞ্জন ব্ৰহ্ম ডাঙৰীয়া, চুনকা হাজদা ডাঙৰীয়া, শ্যামল চৰকাৰ ডাঙৰীয়া আৰু আজিৰ সভাত উপস্থিত বনৰগাঁৱৰ আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধাৰ ৰাইজ। আজি ৰাতিপুৱা যেতিয়া আমি গুৱাহাটীৰ পৰা ওলাইছিলো বহুত বৰষুণ আছিল। মই ভাবিছিলো ইমান বৰষুণ মিটিং হ'ব কি নাই, তথাপিতো আহিলো আৰু ৰাস্তাত মই সুধি আছিলো যে মানুহ আহিবনে নাই। বোলে নহয়, বৰষুণ হলেও বনৰগাঁৱত মানুহ আহিবই। মই বিশ্বাস কৰা নাছিলো। মই বোলে এবাৰ নিজে চাওঁ। ইয়াত আহিতো দেখিলো আপোনালোক ভিজি ভিজিও ইয়াত বহি আছে। তাৰ মানে বিজেপিক জিকাবই, হয়নে নহয়? পুৰা হয়নে নহয়? ৰাজীৱ জিকিব কনফাৰ্ম। ময়ো ভাবো এইবাৰ ইলেকশ্যনত বনৰগাঁৱত আমি বিজেপি জিকিমেই, একদম 100% কনফাৰ্ম আমি জিকিমেই। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ যেতিয়া বিটিআৰৰ ইলেকশ্যন আহিলে তেতিয়া আমাৰ মাজত আলোচনা হল যে আমি কেইটা সিটত ইলেকশ্যন উঠিম। প্ৰথমতে আমি ভাবিলো যে ইয়াততো বিপিএফ আছে, ইউপিপিএল আছে, গতিকে আমি 9-10টা ইলেকশ্যন খেলিলে হৈ যাব। যেতিয়া মই আমাৰ কাৰ্যকৰ্তাসকলক কলো যে আমি কম সিটত ইলেকশ্যন খেলিম, তেতিয়া মোক তেওঁলোকে কলে যে দাদা আপুনি এবাৰ নিজে বিটিআৰখন ঘূৰি চাওক, আপুনি বুজি পাব যে আমি কেইটা সিটত ইলেকশ্যন উঠিব লাগে। মই বিটিআৰত যোৱা 10 দিন মিটিং কৰি আছো। প্ৰথমতে মুদৈবাৰী গলো, মুদৈবাৰীৰ পিছত হৰিচিঙা, খালিংদুৱাৰ, তাৰ পিছত দৰঙাজুলি, নাগৰিজুলি, শুক্লাই চেৰফাং, মথনগুৰি, মুছলপুৰ, তাৰ পিছত মই গলো সুবাইজাৰ, তাৰ পিছত মানস চেৰফাং, থুৰিবাৰী, ফকিৰাগ্ৰাম, দতমা, আকৌ মই ওদালগুৰিত গলো, ননৈ চেৰফাং, খৈৰাবাৰী, ভেৰগাঁও, তামুলপুৰত গলো বাগানপাৰা, গোৰেশ্বৰ, আকৌ বাক্সা জিলাত গলো আমাৰ ককলাবাৰী, হালবাৰী, তাৰ পিছত আমি গলো আমাৰ দিহিৰা, তাৰ পিছত চিৰাঙত আমি চিৰাংদুৱাৰ, আমি কোকৰাঝাৰত আজি আকৌ আহিলো, বনৰগাঁও, অলপ পিছত যাম গোমা। মই যিমান সিটৰ নাম কলো সকলো মিটিঙতে হাজাৰ হাজাৰ মানুহ। বিজেপিক বিটিআৰত ইমান আদৰণি লৈছে যে এতিয়াও হাগ্ৰামা মহিলাৰীয়েও কয় যে আমাৰ বিজেপিৰ লগত কণ্টেষ্ট, প্ৰমোদ বড়োৱেও কয় বিজেপিৰ লগত কণ্টেষ্ট। মইতো কওঁ যে বিজেপি সুপাৰফাষ্ট ট্ৰেইন হৈ আছে, বিজেপি এতিয়া 1 নম্বৰত আছে। মই ঠিক কৈছো নে নাই? বিজেপি 1 নম্বৰত আছে নে নাই? হাজাৰ হাজাৰ মানুহ। আমি এটা সমষ্টিত এটা মিটিং পাতিছো, বাকি পাৰ্টিবিলাকে 5টা 6টা সমষ্টি লগ লাগি এটা মিটিং পাতিছে। আমাৰ এটা মিটিঙত
বৰষুণ হ'ব পাৰে, ৰ'দ হ'ব পাৰে, মানুহ আছেই। আৰু ময়ো দেখিলো যে সকলোৱে বৰষুণত ভিজি আছে, গতিকে ময়ো অলপ বৰষুণত ভিজি বৰষুণৰ আনন্দ লওঁ। কাৰণ এইকেইদিন সকলো মানুহে কৈ আছিলে যে খৰাং বতৰ হ'ব পাৰে, মোৰো ভয় লাগি আছিলে। এতিয়া যেতিয়া মই বৰষুণ দেখিলো, খেতি পথাৰত মানুহে কঠীয়া ৰুব পাৰিছে, মোৰো মনটো ভাল লাগিলে। আৰু সেইকাৰণে মই এইটো বৰষুণ বুলি ভাবা নাই, মই এইটো ভগৱানৰ পুষ্পবৃষ্টি বুলি ভাবিছো, যে আমাক সকলোকে আশীৰ্বাদ কৰিছে। শ্ৰদ্ধা ৰাইজ, আমি এই ইলেকশ্যন UPPLৰ এগেইনষ্টতো খেলা নাই, আমি BPFৰ এগেইনষ্টতো খেলা নাই। কোনো পাৰ্টি আমাৰ শত্ৰু নহয়। আমি মাত্ৰ বিচাৰিছো যে এইবাৰ BTRত BTCত এনেকুৱা এখন চৰকাৰ হওক, যিখন চৰকাৰৰ সন্মুখত আমাৰ সমস্যাবিলাক সমাধান হ'ব পাৰে। আমাৰ BTRত 26টা জনগোষ্ঠীৰ লোক বাস কৰে। BTR হোৱা কিমান দিন হ'ল? 22 বছৰ। 2003ত মোৰ মনত আছে, মই অসমত মন্ত্ৰী আছিলো, আৰু ইয়াতে আমি হাগ্ৰামা মহিলাৰীক শপত দিয়াইছিলো। তেতিয়া যি ল'ৰা বাচ্চা আছিলে, 22 বছৰ পিছত সেই ল'ৰা এতিয়া বিয়া কৰাৰ সময় হ'ল। কিন্তু আমাৰ BTRৰ সমস্যা এতিয়াও সমাধান নহ'ল। কাৰোবাক লগ পাম, কয় দাদা অৰুণোদয় পোৱা নাই। কাৰোবাক লগ পাওঁ, বোলে প্ৰধানমন্ত্ৰীৰ ঘৰ পোৱা নাই। কাৰোবাক লগ পাওঁ, বোলে চাকৰি পোৱা নাই। কাৰোবাক লগ পাওঁ, বোলে মাটিৰ কাগজ হোৱা নাই। আৰু আমাৰ আজি যদি আমি চাব যাওঁ, সেই কেতিয়াবাই আদিবাসী আমাৰ সংঘৰ্ষ হৈছিলে, তাত কেম্পত থকা মানুহবিলাকে এতিয়াও টকা পোৱা নাই। আমাৰ সমস্যা বহুত। এতিয়া এই সমস্যাবিলাক আমি সমাধান কৰিব লাগিব। মই একেদিন BTRত য'তেই গৈছো, এটা এটা সমষ্টিত ৰাইজে 3খন দলং বিচাৰিছে, 4খন দলং বিচাৰিছে। যাতায়াতৰ সমস্যা, ৰাস্তাৰ সমস্যা, স্কুলৰ সমস্যা। কিন্তু আজি 22 বছৰত আমি দেখা পাইছো যে BTRত চৰকাৰ থকা সত্ত্বেও BTRে ৰাইজৰ সমস্যা সমাধান কৰিব পৰা নাই। পেপাৰত ডেইলি শুনো, বোলে কন্ট্ৰেক্টৰ বিলাকে 1000 কোটি টকা পাব বাকী আছে। যদি মোদী দিল্লীত আছে, দিছপুৰত আমি আছো, এই BTRত যদি সমস্যাবিলাক সমাধান হ'ব লাগিব, তেতিয়াহ'লে আমাক ইয়াত BJPৰ শক্তিশালী ভূমিকা কোকৰাঝাৰত থাকিব লাগিব, নহ'লে BTRৰ সমস্যা কেতিয়াও সমাধান নহয়। মই সকলো মিটিঙতে কৈছো যে এইবাৰ BTRত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক এইবাৰ BTRত হ'ব লাগিব। মোক সাংবাদিকে সোধে যে প্ৰথম শ্ৰেণী কি, দ্বিতীয় শ্ৰেণী কি? মই তেওঁলোকক সিম্পল ভাষাত বুজাই দিওঁ যে যোনে অৰুণোদয় পাইছে সি প্ৰথম শ্ৰেণী, যোনে অৰুণোদয় পোৱা নাই সি দ্বিতীয় শ্ৰেণী। যাৰ মাটিৰ কাগজ আছে সি প্ৰথম শ্ৰেণী, যাৰ মাটিৰ কাগজ নাই সি দ্বিতীয় শ্ৰেণী। যি কন্ট্ৰেক্টৰে বিল পাইছে সি প্ৰথম শ্ৰেণী, যোন কন্ট্ৰেক্টৰে বিল পোৱা নাই তেওঁ দ্বিতীয় শ্ৰেণী। যোনে ঘৰ পাইছে তেওঁ প্ৰথম শ্ৰেণী, যোনে ঘৰ পোৱা নাই তেওঁ দ্বিতীয় শ্ৰেণী। সেইকাৰণে BJP যদি চৰকাৰ হয়, তেতিয়া বা কোকৰাঝাৰত BJPৰ যদি শক্তিশালী ভূমিকা থাকে, ইয়াতে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব, প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব। কেইদিনমান আগতে মই ওদালগুৰিত গৈছিলো। মই ৰাইজক সুধিলো যে অৰুণোদয় কোনে কোনে পাইছে হাত উঠাওক। অকণমান মানুহে হাত উঠালে, কিন্তু
মই যদি নলবাৰীত গৈ সুধো যে অৰুণোদয় কিমানে পাইছে, সবে হাত উঠাই। যদি ডিব্ৰুগড়ত গৈ সুধো অৰুণোদয় কিমানে পাইছে, সবে হাত উঠাই। তেতিয়া মই ওদালগুৰিত যেতিয়া মই সুধিলো যে কিমানে অৰুণোদয় পাইছে, মানুহে হাত বহুত কম উঠালে। মই চিন্তা কৰিলো ঘটনাটো কি। মই ডিসিক সুধিলো যে এই যে অৰুণোদয় আঁচনি মই যে প্ৰত্যেক সমষ্টিত 40,000 মহিলাৰ কাৰণে পঠাইছো, আপুনি ফৰ্মবিলাক কাক দিছে? বোলে স্যাৰ মই ভিসি ডিসিক দিছো। মই বোলে এইটো কি বস্তু? বোলে মই ভিসি ডিসিক দিছো স্যাৰ। মই বোলে ফৰ্ম আপোনাক দিলো দুখীয়া মানুহক দিবৰ কাৰণে, এই ভিসি ডিসিটো আকৌ কৰ পৰা ওলাল? ই কি বৰালি মাছ নেকি, সৰু সৰু মাছ খোৱা? সেই কাৰণে মই এটা কথা বুজি পালো যে বড়োলেণ্ডত যেতিয়ালৈকে ভিসি ডিসি থাকিব তেতিয়ালৈকে গৰীব মানুহে কোনো আঁচনি নাপায়, তেতিয়ালৈকে গৰীব মানুহৰ কোনো উন্নতি নহয়। বোলে ঘৰৰ লিষ্ট কোনে বনাব? বোলে ভিসি ডিসিয়ে বনাব। বোলে অৰুণোদয় কোনে দিব? ভিসি ডিসিয়ে বনাব। আরে টকা দিছো মই, টকা দিছে মোদীয়ে, এই মাজত ভিসি ডিসি কৰ পৰা ওলালে? সেই কাৰণে এইবাৰ বিজেপিৰ চৰকাৰ হ'ব, মোদীয়ে ঘৰ বনোৱা টকা দিব, ডাইৰেক্টলি মানুহে পাব। অৰুণোদয় টকা মই দিম, ডাইৰেক্টলি মানুহে পাব, মাজত কোনো ভিসি ডিসি নাথাকিব। আমাৰ অসমততো ভিসি ডিসি নাই, নলবাৰীত ভিসি ডিসি নাই, বৰপেটাত ভিসি ডিসি নাই, যোৰহাটত ভিসি ডিসি নাই, ডিব্ৰুগড়ত ভিসি ডিসি নাই। তাত সকলোৱে অৰুণোদয় পায়। অৰুণোদয় এতিয়া আমি মাহত 1250 টকা দি আছো। জানুৱাৰী মাহৰ পৰা অৰুণোদয়ৰ মানুহে গেছ কিনিলে আৰু 250 টকা পাব। তাৰ মানে অৰুণোদয় 1500 টকা হ'ব। এতিয়া এই টকা যদি মোৰ বড়োলেণ্ডৰ মায়ে নাপায়, বড়োলেণ্ডৰ বাইদেৱে নাপায়, বড়োলেণ্ডৰ ভণ্টিয়ে নাপায়, আমাৰ মনবিলাক বেয়া হৈ থাকিবনে নাই? এতিয়া ফৰ্ম লৈ কাজিয়া। ডিসিক সুধিছো, বোলে স্যাৰ ফৰ্ম ভিসি ডিসিয়ে লৈ গ'ল, অমুকে লৈ গ'ল, তমুকে লৈ গ'ল। এইটোতো ঠিক কথা নহয়। বৰালি মাছে সৰু সৰু মাছবিলাক খায়নে নাখায় নদীত? তেনেকে আমাৰ ভিসি ডিসিত সৰু সৰু মানুহবিলাকক বিটিআৰত ভিসি ডিসি বিলাকে খাই আছে। পইচা নিদিলে একো নহয়। পইচা নিদিলে না ঘৰ পায়, না পইচা নিদিলে অৰুণোদয় পায়, একো নাপায়। তেনেকেতো নহব। সেই কাৰণে এইবাৰ বিজেপিৰ চৰকাৰ আহক বা বিপিএফ আহক, ইউপিপিএল আহক, পিছৰ কথা, কিন্তু বড়োলেণ্ডত ভিসি ডিসিৰ দালালি চলিব নোৱাৰিব। কাৰণ গৰীব দুখীয়া মানুহে একো নাপাব। প্ৰধানমন্ত্ৰীয়ে ঘৰ বনাব টকা দিয়ে, ঘৰ বনোৱা টকা একাউণ্টত যাব লাগে, বোলে ইয়াতে ভিসি ডিসিয়ে ঘৰ বনাব। আৰে গৰীব মানুহৰ পইচা আমি গৰীবক দিব লাগিব নে আমি ভিসি ডিসিক দিব লাগিব? সেই কাৰণে বড়োলেণ্ডত বিটিআৰত যদি পৰিৱৰ্তন লাগে তেতিয়াহ'লে আমি কাক ভোট দিব লাগিব? আমি বিজেপিক ভোট দিব লাগিব। বিপিএফৰ দিনত ঠিকাদাৰে কাম কৰিলে বা নকৰিলে, ইউপিপিএলৰ দিনত পেমেন্ট আছে, পেমেন্ট নাই, কিন্তু টকা থাকিলেহে টকা দিব পাৰিব। টকা কৰ পৰা পাব? মোদীজীয়ে টকা দিলেহে টকা আহিব। আৰু মোদীজী টকা কোনে আনিব? দিছপুৰত বিজেপি আনিব। বিজেপিয়ে কাক দিব? কোকৰাঝাৰত দিব। তাৰ মানে আমাক দিল্লী, দিছপুৰ, কোকৰাঝাৰ ট্ৰিপল ইঞ্জিন চৰকাৰ থাকিলেহে আমাৰ ইয়াৰ সমস্যা সমাধান হ'ব। ইয়াতে সদায় আমি সৰু সৰু কথালৈ আমি পিছ পৰি আছো, সৰু সৰু কথালৈ আমি পিছ পৰি আছো। আজি আমাৰ বহুত মানুহ আছে এই বিটিআৰতে জন্মিছে, এই বিটিআৰতে মৰিব। ঘৰো আছে, পাকা ঘৰো আছে, কিন্তু কাগজ নাই। যদি ঘৰো আছে,
মই বিটিআৰতে জন্মিছো, বিটিআৰতে মৰিম, লাইটৰ কানেকশ্যন আছে, পানীৰ কানেকশ্যন আছে, খালি মাটিৰ কাগজ নাই। এইটো কেনেকুৱা কথা হ'ব পাৰে? যদি নাই, যদি একো নাই, কিন্তু সব আছে, কিন্তু সব থাকিও একো নাই। ঘৰ আছে, মোৰ মাটি আছে, বাউণ্ডাৰী ৱাল আছে, ইলেক্ট্ৰিচিটি কানেকশ্যন আছে, পানী আছে, বোলে মাটিৰ কাগজ আছে নে? বোলে মাটিৰ কাগজ নাই। আৰে এইটো কেনেকুৱা কথা? যদি নাই, যদি একোৱে নাই, সব আছে, দোকান আছে, লাইসেন্স আছে, মটৰচাইকেল আছে, গাড়ী আছে, সব আছে, কিন্তু মাটিৰ কাগজ নাই। আৰে নাই যদি একো নাই, কিন্তু যদি সব আছে, তেতিয়াহ'লে সবজি, মাছ, মাংস সব আছে, খালি নিমখটো নাই। হয় নে নহয়? সবে আছে, খালি নিমখটো নাই। তে নিমখ নাখালে আঞ্জাখন কেনেকে ভাল লাগিব? বোলে সব আছে, গোটেইখিনি আছে, ইয়াতে মাটিও আছে, ঘৰো আছে, ইলেক্ট্ৰিচিটিও আছে, পানীও আছে, ৰাস্তাও বনাইছো, দলঙো বনাইছো, নামঘৰো বনাইছো, বাথৌ মন্দিৰো বনাইছো, গীৰ্জাও বনাইছো, খালি কি নাই? বোলে কাগজটো নাই। তাৰ মানে কথাটো কি? তাৰ মানে এইটোৱে কথা যে বিটিআৰত ৰাইজৰ লগত কথা পাতি সমস্যাবিলাক সমাধান কৰিবৰ বাবে মানুহে সাহস নকৰে। কথা পাতিব লাগিব, কথা পাতিব লাগিব যে এওঁতো ইয়াতে জন্মিছে, ইয়াতে মৰিব, বাংলাদেশতো মাটি নাই কাৰো, ক'ত যাব? এই কথাখিনি ইয়াত খোলাখুলি কোনেও নাপাতে। কিন্তু আমাৰ কোনো সমস্যা নাই, কাৰণ বিজেপি মানে সকলোৰে পাৰ্টি, বিজেপি মানে সকলোৰে দল। আমাৰ মনত ক্লিয়াৰ আছে যে বিটিআৰ ভাল হ'ব লাগে। 26টা জনগোষ্ঠীৰ ৰাইজে বিটিআৰক আদৰণি জনাব লাগে, আৰু আমাৰ বিটিআৰখনত কোনো সমস্যা থাকিব নালাগে। আজি অসমত চাকৰি হয়, কামাণ্ডো বেটেলিয়ন, পুলিচ বেটেলিয়ন, গৰীব হলে চাকৰি পায়, এক পইচাও ঘোষ দিব নালাগে। কোনবাই যদি দিছপুৰৰ চাকৰিত গৰীবৰ পৰা তামোল পাণ এখন লয়, চিধা চিধি জেলৰ ভিতৰত যাব লাগিব, তাৰ বাহিৰত থকাৰ কোনো ৰাস্তা নাই। কিন্তু গুৱাহাটীৰ চাকৰি যেনেকে সকলোৱে পায়, দিল্লীৰ চাকৰি যেনেকে সকলোৱে পায়, বিটিআৰৰ চাকৰিও, কোকৰাঝাৰৰ চাকৰিও সকলোৱে পাব লাগিব। লাগিব নে নালাগিব? কিন্তু আজি গৰীব দুখীয়া মানুহৰ এই বিশ্বাস এতিয়াও অহা নাই। আমি চেষ্টা কৰিব লাগিব যে সকলোৱে লগ লাগি, সকলো জনগোষ্ঠীৰ লোকে লগ লাগি আমি বিটিআৰক সফল কৰিব লাগিব। কিন্তু যদি আমি ৰাইজৰ সমস্যা সমাধান নকৰো, গৰীব মানুহে বেলেগ জায়গাত সব আঁচনি পাব আৰু বিটিআৰত নাপাব, মানুহৰ মন বেয়া হৈ থাকিব, মানুহৰ মন কেতিয়াও ভাল হ'ব নোৱাৰে। শ্ৰদ্ধা ৰাইজ, কোকৰাঝাৰত যেতিয়া বিজেপিয়ে শক্তিশালী ৰূপত কোকৰাঝাৰৰ চৰকাৰত বহিব আৰু ৰাইজে আশীৰ্বাদ কৰিব, আমাৰ ইয়াত একো সমস্যা নাথাকিব, আমি সমস্যাবিলাক সকলো সমাধান কৰিব পাৰিম। মোৰ এটাই প্ৰচেষ্টা, 22 বছৰ হৈ গ'ল, আৰু 5 বছৰ যদি যায় 27 বছৰ হ'ব। এইবাৰ ইলেকশ্যনত আমি এটাই চিন্তা কৰিব লাগিব যে বিটিআৰত কোনো যাতে দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে, সকলোৱে আনন্দ কৰিব পাৰে, সকলোৱে ফূৰ্তি কৰিব পাৰে, কাৰো মনত যাতে দুখ নাথাকে। আৰু সেই কাৰণে এইবাৰ বিজেপিয়ে ভাল কৰি ইলেকশ্যন উঠিবৰ কাৰণে চেষ্টা কৰিছে। মই আগতে আপোনালোকক কৈছো যে এইকেইটা দিন, যোৱা 1 তাৰিখৰ পৰা আজি 13 তাৰিখ হ'ল, প্ৰত্যেক দিনাই
দুখন মিটিং তিনিখন মিটিং মই ৰাইজৰ আগত গৈছো ৰাইজক এটাই কথা বুজাইছো যে বিপিএফও আমাৰ শত্ৰু নহয় ইউপিপিএলও আমাৰ শত্ৰু নহয় আমি মাত্ৰ বিচাৰিছো যে 22 বছৰ পিছতো বিটিআৰৰ ৰাইজৰ যি দুখ থাকি গল কষ্ট এতিয়াও হৈ আছে কৰবাত দলং নাই কৰবাত ৰাস্তা নাই কৰবাত স্কুল নাই কৰবাত কলেজ নাই এইবাৰ আমি বিটিআৰক সৰ্বাঙ্গ সুন্দৰ বনাব লাগিব বিটিআৰক অসমৰ ভিতৰতে আটাইতকৈ বিকশিত অঞ্চললৈ ৰূপান্তৰ কৰিব লাগিব আজি আপোনালোকে গুৱাহাটীত যাওক কিমান ডেভেলপমেন্ট ডিব্ৰুগড়ত যাওক কিমান ডেভেলপমেন্ট আজি নলবাৰীত যাওক কালি মই দিনত নলবাৰীত গৈ আছো নলবাৰী টাউনত 4খনকৈ ফ্লাইঅভাৰ হৈছে আজি গুৱাহাটীলৈকে যাওক প্ৰতিটো দিনতেই নতুন নতুন কিবা হৈ আছে গৰীব দুখীয়া মানুহক চাওক অৰুণোদয় পাইছে মহিলা আত্মসহায়ক গোটে লাখপতি বাইদেউৰ টকা পাইছে ৰেশন কাৰ্ডত বিনামূলীয়া চাউল পাইছে চিকিৎসাৰ বাবে আয়ুষ্মান ভাৰতৰ কাৰ্ড পাইছে আজি 1 নৱেম্বৰৰ পৰা দুখীয়া মানুহে ৰেশন কাৰ্ডত চাউলৰ লগত দালি পাব নিমখ পাব চেনি পাব তাৰো ব্যৱস্থা আজি আমি কৰিছো কিন্তু এই আঁচনিবিলাক বিটিআৰৰ ৰাইজেও পাব লাগিব বিটিআৰৰ ৰাইজেও কোকৰাঝাৰৰ ৰাইজেও বনৰগাঁৱৰ ৰাইজেও এই আঁচনিবিলাক পাব লাগিব কেতিয়া এই আঁচনিবিলাক পাব যেতিয়া আমাৰ মানুহ দিছপুৰ কোকৰাঝাৰ ডাইৰেক্ট কানেকশন হ'ব মাজত কোনো ভিচিডিসি নাথাকিব তেতিয়াই আমাৰ সমস্যা সমাধান হ'ব কৰ পৰা আহে এইবিলাক মই বুজিয়ে নাপাওঁ ইলেকশন হৈ যাব কাজিয়া আৰম্ভ হৈ যায় দাদা মোৰ নামটো ভিচিডিসি দিয়ক মোৰ নামটো ভিচিডিসি দিয়ক আৰে কিয় দিব লাগে তাৰ মানে গৰীব দুখীয়া মানুহে যাতে চৰকাৰৰ একো স্কিম নাপায় সদায় মাজৰ মানুহ চলি থাকে আজি আমি অসমত মাজৰ মানুহ নোহোৱা কৰি দিছো চাকৰি নামত দালালি নাই আঁচনিৰ নামত মাজৰ মানুহ নাই আজি আমি অসমত সব নোহোৱা কৰি দিছো ডাইৰেক্টলি চৰকাৰী চাকৰি আগতে এটা মেজিষ্ট্ৰেটৰ চাকৰি 1 কোটি টকা দিব লাগিছিল এতিয়া তামোল পান এটা খাব কোনে হিম্মত নকৰে দুখীয়া দুখীয়া মানুহ এসিএস হৈছে দুখীয়া দুখীয়া মানুহ ডিএসপি হৈছে আগতে কংগ্ৰেছৰ দিনত 1 কোটি টকা দিব লাগিছিল আজি সবজি বেপাৰী লৰা ছোৱালীয়ে ঘৰত যদি 3টা বাচ্চা আছে 3টাই চাকৰি পাইছে খালি মেৰিটত পঢ়িছে পুলিচত দৌৰিছে চাকৰি পাইছে কমান্ডো বেটেলিয়ন দৌৰিছে চাকৰি পাইছে কিয় অসমত আমি মাজৰ মানুহ নোহোৱা কৰিছো যে কোনো কামত মাজৰ মানুহ থাকিব নোৱাৰে আৰু লগে লগে আমাৰ ৰাজ্যখনৰ উন্নতি হৈছে মই বিচাৰো যে বিটিআৰৰ ৰাইজেও একে সুবিধা পাব লাগে মই আপোনালোকক খুদিম অৰুণোদয় কোনে কোনে পাইছে হাত দাঙকচোন আৰু যোনে যোনে পোৱা নাই হাত দাঙক যোনে যোনে নাই পোৱা এতিয়া পোৱাটো বেছি না নোপোৱাটো বেছি নোপোৱাটো বেছি কিন্তু যদি মই বেলেগ জায়গাত গৈ খুদু যে কেইজনে পোৱা নাই নোপোৱাটো কম পোৱাটো বেছি ইয়াতে নোপোৱাটো বেছি আৰু পোৱাটো কম কাৰণ বেলেগ জায়গাত ভিচিডিসি নাই ইয়াত মাজত ভিচিডিসি সোমাই আছে বেলেগ কথা একো নাই মই ঠিক কথা কৈছো নে নাই আৰু মই ডাইৰেক্ট কথা কওঁ মই সিধা সিধি কথা কওঁ আৰু সেই কাৰণে আজি আমাৰ অসমত উন্নতি হৈছে শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে মনত পেলাব যে বিজেপি চৰকাৰে আজিলৈকে বিটিআৰৰ যি হৈছে বিজেপি চৰকাৰৰ দিনত হৈছে বিটিচিৰ চুক্তিও বিজেপিয়ে কৰিছিলে
আৰু বিটিআৰৰ চুক্তিও বিজেপিয়ে কৰিছে। আপোনালোকে জানে যে 2021 চনৰ আগলৈকে আমাৰ বিটিআৰত গুলীবৰ্ষণ আছিলে, বোমা বিস্ফোৰণ আছিলে, গোষ্ঠীগত সংঘৰ্ষ আছিলে, সাম্প্ৰদায়িক সংঘৰ্ষ আছিলে। 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হলো আৰু মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিটিআৰত এটাও গুলি ফুটা নাই, এটাও বোমা বিস্ফোৰণ হোৱা নাই। আজি 4.5 বছৰ হৈ গল। যিমান লৰা জংগলত আছিলে মৰমেৰে আমি মাতি আনিলো, বন্দুকবিলাক লৈ ললো, ট্ৰেক্টৰ ল, পাৱাৰ টিলাৰ ল, বন্দুক নালাগে। আজি আমি যেতিয়াৰ পৰা মই অসমত মুখ্যমন্ত্ৰী হৈছো তেতিয়াৰ পৰা অসমত আমি দেখা পাইছো যে সম্পূৰ্ণ শান্তি আহিছে। আগতে কোকৰাঝাৰ বনৰগাঁৱত আগতে ইলেকশ্যন হৈছিলে, কাক ভোট দিব লাগে, মটৰচাইকেলত লৰা আহিব, বন্দুক থাকিব, বোলে অমুকক ভোট দিব লাগিব। কিন্তু আজি যোন পাৰ্টিয়ে নহওক ৰাইজক বন্দুক দেখুৱাই ভোট খোজা নাই, নমস্কাৰ কৰি ভোট খুজি আছে যে মোক ভোট দিয়ক। নমস্কাৰ কৰি আছে। কিয়? বিজেপিয়ে শান্তি আনিলে, বিজেপিয়ে ৰাইজক গণতান্ত্ৰিক অধিকাৰ ঘূৰাই দিলে। যিসকল কোকৰাঝাৰত 50 ইয়াৰ প্লাছ এই বনৰগাঁৱৰ মিটিঙত আহিছে, তেওঁলোকে কব যে কোকৰাঝাৰত আগত ইলেকশ্যন কেনেকে হৈছিলে। কোনো মিটিং নাই, কোনো পলিটিক্যাল পাৰ্টি নাই, মটৰচাইকেলত আহিব, বন্দুকত কব অমুকক ভোট দিবি, আৰু ভোট দিব যোৱাৰ আগতে ভোট শেষ। এতিয়াতো তেনেকুৱা নহয়। এতিয়া ৰাইজে সকলো বিপিএফও আহিব, ৰাইজক নমস্কাৰ কৰিব, UPPL আহিব, ৰাইজক নমস্কাৰ কৰিব, বিজেপি আহিব, ৰাইজক নমস্কাৰ কৰিব, কংগ্ৰেছ আহিব, ৰাইজক নমস্কাৰ কৰিব। বিটিআৰৰ কোনো মানুহে ভাবা নাছিল যে বিটিআৰত এনেকুৱা পৰিৱেশ কেতিয়াবা আহিব পাৰে বুলি। বিটিআৰত আগতে 6 মাহ গুলীকাণ্ড নহলে মানুহে ভাবে কি হল, আজি 6 মাহ গণ্ডগোল নাই। আজি 5 বছৰ হৈ গল, বিটিআৰত কোনো গণ্ডগোল নাই, কাৰো লগত কাজিয়া পেচাল নাই, সম্পূৰ্ণ শান্তিত আজি বিটিআৰ আগবাঢ়িছে। মই বিশ্বাস কৰো বিজেপিয়ে শান্তি আনিলে, বিজেপিয়ে গণতান্ত্ৰিক অধিকাৰ আনিলে, এবাৰ যদি বিজেপিয়ে সুবিধা পায় তেতিয়াহলে বিজেপিয়ে ৰাইজৰ সকলো দুখ একে বছৰতে নোহোৱা কৰি আমাৰ সমাজখনক আগুৱাই লৈ যাব পাৰিব। শ্ৰদ্ধা ৰাইজ, ৰাজীৱ বাঙাল মোক আপোনালোকৰ কেইবাটাও কামৰ বাবে অনুৰোধ কৰিছে। আমাৰ ৰাজীৱ বাঙাল ডাঙৰীয়াই মোক কৈছে যে আমাৰ চিকাৰগাঁৱত এটা স্কিল ডেভেলপমেন্ট চেণ্টাৰ হ'ব লাগে, লাগে নেকি? তাৰপিছত তেওঁ মোক কৈছে যে নতুন বিডিঅ অফিচ এটা পাটগাঁৱত হ'ব লাগে, লাগে নেকি? ৰাজীৱ বাঙালে মোক কৈ আছে। তাৰপিছত কৈছে যে পুটিমাৰী গাঁৱত এখন নাৰ্ছিং স্কুল হ'ব লাগে, হয় নেকি? তাৰপিছত তেওঁ মোক কৈছে যে আউলা নালা নদীত ইৰিগেশ্যন কেনেল নোহোৱা কাৰণে 3000 বিঘা মাটিত ভাল কৰি খেতি কৰিব পৰা নাই, গতিকে তাতে সুইচ গেট আৰু ইৰিগেশ্যন কেনেল বনাব লাগে, যাতে গেইল পাইপলাইন ষ্টেচন বেলটাৰী কাষত থকা আমাৰ বংশীগাঁও VCDCত ধুনীয়া খেতি বাৰী হ'ব পাৰে। ঠিকে কৈছে নে নাই? তাৰপিছত তেওঁ কৈছে যে ডালুবাৰী আৰু বাংলাবাৰী টি গাৰ্ডেনত এটা মিনি ষ্টেডিয়াম হ'ব লাগে, লাগে নে নালাগে? তাৰপিছত কৈছে যে বীৰ চিলাৰায়ৰ নামত এটা আমাৰ বাখাৰা চন্দ্ৰপাৰাত
এটা ষ্টেচু হ'ব লাগে আৰু এটা অডিটৰিয়াম হ'ব লাগে জাষ্টিন লাকৰাৰ নামত এটা আমাৰ কমিউনিটি হল নিৰ্মাণ কৰিব লাগে আৰু বনৰগাঁৱত বেংক আনিব লাগে যাতে বেংকিং সাৰ্ভিস মানুহে পাব পাৰে ঠিকে কৈছে নে নাই কোৱা তাৰ পিছত কৈছে যে সালগুৰিৰ পৰা ভাওৰাগুৰিলৈ সৰভাঙ্গা নদীৰ ওপৰত এখন দলং হ'ব লাগে লাগে নে নালাগে তাৰ পিছত কৈছে হেকাইপাৰাৰ পৰা মাছুৱা ঘাটলৈকে এখন ফুটব্ৰিজ হ'ব লাগে লাগে তাৰ পিছত কৈছে ৰাম মন্দিৰ টু হৰিকৃষ্ণ মন্দিৰ গৌৰাংগ নদীৰ ওপৰত এখন ফুটব্ৰিজ হ'ব লাগে লাগে নে নালাগে লাগে তাৰ মানে যিখিনি ৰাজীৱ বাঙাল ডাঙৰীয়াই মোক দিছে এইখিনি যদি কৰি দিও আপোনালোকে ভাল পাব শান্তি পাব হয় নে নহয় পাক্কা কৈছে তাৰ মানে ৰাজীৱ বাঙালে আপোনালোকৰ কাৰণে কিমান চিন্তা কৰে হয় নে নহয় এই গোটেই কথাখিনি মই ইয়াত আহাৰ লগে লগে মোক কৈছে যে বনৰগাঁৱত মানুহ বৰষুণত ভিজি আছে এইখিনি আপুনি ঘোষণা কৰি যাব লাগিব তাৰ মানে আপোনালোকক কিমান মৰম কৰে এই কামবোৰ বেলেগ পাৰ্টিয়ে কৰিব পাৰিব নে বিজেপিয়ে কৰিব পাৰিব কোনে কৰিব পাৰিব অকল বিজেপিয়ে কৰিব পাৰিব শ্ৰদ্ধা ৰাইজ আমাৰ ইয়াত আদিবাসী গাঁৱৰ পৰা বহুত ৰাইজ আহিছে কেইদিনমান আগতে আদিবাসী শান্তি চুক্তিৰ বাবে ভাৰত চৰকাৰে 500 কোটি টকাৰ অনুমোদন দিছে ৰাজ্য চৰকাৰেও 500 কোটি টকা দিব আৰু গোষ্ঠীগত সংঘৰ্ষত যিসকল ৰিলিফ কেম্পত আছিল তেওঁলোককো আমি পাবলগীয়া পইচা ইলেকশনৰ এছেম্বলি ইলেকশনৰ আগতে দিবৰ বাবে আমি চেষ্টা কৰিম অলৰেডি কাম আগুৱাই গৈছে শ্ৰদ্ধা ৰাইজ আপোনালোকক এটাই কথা খুদিম এইবাৰ ইলেকশনত বনৰগাঁৱত বিজেপি ইলেকশন খেলিব লাগে নে নালাগে সকলোৱে ক'ব লাগে নে নালাগে কেণ্ডিডেট ৰাজীৱ বাঙাল হ'ব লাগে কি নালাগে ৰাজীৱ বাঙাল কেণ্ডিডেট হ'ব লাগে নে নালাগে ৰাজীৱ বাঙাল জিকিব নে নাই ৰাজীৱ বাঙালক ভোট দিব নে নাই কোকৰাঝাৰত বিজেপিৰ চৰকাৰ গঠনত শক্তিশালী ভূমিকা হ'ব লাগে নে নালাগে লাগে পাক্কা লাগে তেতিয়ালে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী অমিত শাহ দিলীপ শইকীয়া ৰাজীৱ বাঙাল বনৰগাঁৱৰ ৰাইজ বহুত বহুত ধন্যবাদ সেপ্টেম্বৰত আকৌ আহিম ঠিক আছে ইলেকশনৰ মাজত আহিব লাগে নে নাই আৰু এবাৰ আজিতো বৰষুণত ভিজিলো সিদিনাখন আহিলে ভাত পানী খাই যাম ইয়াতে হ'ব পাক্কা ৰাজীৱ জিকিলে জিকাৰ পাৰ্টিটো আৰু ডাঙৰ কৰি খাম হ'ব জিকিব নে নাই ঠিক আছে বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম